নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভেলাঘৰ উপলক্ষে যিটো আমাৰ মেজি সজা হৈছিলে তাৰে নিয়মাৱলীখিনি কৰি আছে, নীতি নিয়মখিনি কৰি আছে। তাৰ পাছে আপোনালোকক দেখুৱাম কেনেকৈ জ্বলোৱা হয় আমাৰ অসমীয়াৰ পৰম্পৰাগত ভেলাঘৰৰ মেজি। গতিকে আপোনালোকক দেখুৱাই আছোঁ মই। গতিকে চাই লওক ভেলাঘৰৰ আমাৰ অসমীয়াৰ মান। গতিকে চাওক গতিকে ভেলাঘৰ সজা হৈছে। এই আমাৰ গাঁৱৰে মামা, আপোনালোকক দেখুৱাই আছোঁ। এইজনো আমাৰ মামা ৰবীন সূত্ৰধৰ, প্ৰহ্লাদ সূত্ৰধৰ, এল হলিৰাম সূত্ৰধৰ, হুছেইন সূত্ৰধৰ। গতিকে আহক আমি আমাৰ ভোগালী বিহুৰ উপলক্ষে মেজি সজা হৈছিলে, গতিকে তাৰে পৰম্পৰাগতভাৱে আমি আমাৰ মেজি জ্বলোৱাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ গৈছে। চাওক আমাৰ সমাজে মিলি খুব ধুনীয়াকৈ এই পৰম্পৰা প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। গতিকে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। চাই লওক গোটেই ৰাইজৰ মানুহ গোট খাইছে। ঠিক এনেধৰণে সকলোৱে মিলিজুলি আমি আমাৰ পৰম্পৰাখিনি পূৰ্বৰ পৰা যি গোটেই চলি আহিছে আৰু ভৱিষ্যতলৈকে চলি থাকিব। গতিকে চাওক লগতে গণেশ বাবা আহিছে, মামাই হাই দিছে। চাওক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে চাই এই যিটো পৰম্পৰা এই নিয়মখিনি কৰি আছে। আই মাতৃসকলে চাওক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মেজি জ্বলি গ'ল, চাই লওক আমি আমাৰ অসমীয়াৰ যিটো পৰম্পৰা, যিটো নীতি নিয়ম আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইয়া চাই লওক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব ধুনীয়াভাৱে। এই জ্বলি গ'ল খুব ধুনীয়াকৈ চাওক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আমি আমাৰ অসমীয়াৰ মান, আমি অসমীয়া নহয় দুখীয়া। গতিকে ভোগালী বিহুৰ সময়ত সকলোকে আন্তৰিক আৰু মৰম শুভেচ্ছা যাচিছোঁ। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই দিগন্তই যিখিনি ধৰি ৰাখিবলৈ পাৰোঁ সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। চাই লওক আমি আমাৰ অসমীয়াৰ মান সন্মান এনেদৰে ধৰি ৰাখিব লাগিব পৰম্পৰাগতভাৱে। গতিকে চাওক গোটেই গাঁৱৰ ৰাইজৰ মানুহে মিলিজুলি যি গতিকে ভোজ খোৱা হয় আমাৰ ভোজটো যোৱাকালি গ'ল, আজি পৰম্পৰাগতভাৱে আমি আমাৰ ভেলাঘৰৰ মেজি জ্বলোৱা হ'ল। এয়া হ'ল মামা। চাওক আপোনালোকক দেখুৱাইছোঁ আমি আমাৰ গাঁৱৰ মানুহখিনি কেনেকৈ মিলি থাকোঁ পৰম্পৰাগতভাৱে। চাওক আমি আমাৰ গণেশ বাবা আহিছে আমাৰ, তাকো সন্মানে খুব ধুনীয়াভাৱে খোৱা হৈছে। আমি যেনেকৈ মানুহক সন্মানেৰে খুৱাওঁ, আমি আমাৰ গণেশ বাবাকো খুব সন্মানেৰে খোৱা হৈছে বাই। গতিকে চাওক খুব এনেদৰে আমি আমাৰ নীতি নিয়মখিনি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। চাওক আই মাতৃসকল আমি সকলোৱে মিলিজুলি খুব সুন্দৰভাৱে মেজি জ্বলোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আমাৰ মেজি জ্বলোৱা হৈ গ'ল। চাওক কিমান ফূৰ্তি বিহুৰ দিনত। চাওক
চাই লওক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰভাৱে। আই মাতৃসকলে নমস্কাৰ জনাইছে। সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমি আমাৰ অসমীয়াৰ পৰম্পৰা সদায় ধৰি ৰাখিব লাগিব। গতিকে চাই লওক, আমি সকলোৱে মিলিজুলি যাতে আমাৰ অসমীয়াৰ স্বাভিমান ধৰি ৰাখিব লাগিব। চাই লওক, এইয়া মই দিগন্ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এতিয়া আহিছোঁ আমি আমাৰ যিটো তিলৰ পিঠা বা বিহুৰ যিখিনি পৰম্পৰাগত খোৱা বস্তু বনোৱা হৈছিলে, আমি সকলোৱে ৰাইজে মিলি খাম এতিয়া। চাওক, এইয়া বিহুৰ পিঠা, লাৰু, এয়া চাই লওক, এইয়া দেখাবলৈ চেষ্টা কৰিছোঁ। হাই 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 চাই লওক, হাই 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 চাই লওক।